আমি আজি দশম শ্ৰেণীৰ বাবে কি আৰম্ভ কৰিম? দ্বিঘাত সমীকৰণ পাঠটি আৰম্ভ কৰিম। দ্বিঘাত সমীকৰণ এই দ্বিঘাত সমীকৰণ কেনেকৈ ক'ম তোমালোকে মনত ৰাখিবা। ডি মানে 2 এই কথা মনত ৰাখিবা। অৰ্থাৎ ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 য'ত a নট ইকুৱেল টু 0 ইয়াক এটা দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। এতিয়া কি কৈছোঁ ডি বুলি ইয়াত চাবা যিটো অজ্ঞাত ৰাশি কোৱা চলক বুলি ক'ব পাৰি। এক্স যিটো হয় এক্সৰ চলক এক্সৰ মানে সৰ্বোচ্চ ঘাত কিমান? সৰ্বোচ্চ ঘাত 2। সেইটো তোমাৰ কি হয় যে যি আমি ক'ব পাৰোঁ যিবোৰ বহুপদ ৰাশি অজ্ঞাত ৰাশি সৰ্বোচ্চ ঘাত 2 সেয়া তোমাৰ দ্বিঘাত ৰাশি। আৰু যেতিয়া আমি ইয়াক সমীকৰণ প্ৰকাশ কৰোঁ সেইটো হ'ব দ্বিঘাত সমীকৰণ। অৰ্থাৎ দ্বিঘাত সমীকৰণ অজ্ঞাত ৰাশি সৰ্বোচ্চ ঘাত হ'ব 2। এতিয়া দ্বিঘাত সমীকৰণ এইটো হ'ল ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 এইটো দ্বিঘাত সমীকৰণ আৰ্হিটোহে। আমি ইয়াক ক'ব লাগে এনেকৈও ক'ব পাৰোঁ যদি আমি এক্স স্কুৱেৰ লিখোঁ এইটো এটা দ্বিঘাত সমীকৰণ হ'ব। কিয় হ'ব? আমি এটা লিখিব পাৰোঁ এক্স স্কুৱেৰ এনেকৈ লিখিব কাৰণে এ মানে কি হয় ax স্কুৱেৰ প্লাছ আমি এনে লিখিম bx প্লাছ c ইকুৱেল টু 0 এনেকৈ লিখিব পৰা যাবনে? চোৱা যে এক্স স্কুৱেৰ ইকুৱেল টু 1x স্কুৱেৰ প্লাছ 0x প্লাছ 0 ইকুৱেল টু 0। অৰ্থাৎ তোমাৰ কি হ'ব এতিয়া ইয়াত হ'ব a 1 হ'ব আৰু b হ'ব 0 আৰু c হ'ব 0। এনেকৈ দ্বিঘাত সমীকৰণ হ'ব। অকল এক্স স্কুৱেৰ দ্বিঘাত সমীকৰণ হ'ব পাৰে কিয়নো এক্সৰ সৰ্বোচ্চ ঘাত আছে 2 ইয়াৰ দ্বিঘাত সমীকৰণ। আগতে কোৱা হৈছে সৰ্বোচ্চ ঘাত 2 হ'লে অজ্ঞাত ৰাশি যিমানটা ঘাত থাকে সিমানটা ইয়াৰ বীজ হয়। অৰ্থাৎ দ্বিঘাত সমীকৰণৰ মূল হ'ব তোমাৰ দুটা। এক্স স্কুৱেৰ ইকুৱেল টু 1x স্কুৱেৰ প্লাছ 0x প্লাছ 0 ইকুৱেল 0। ইয়াত এইটো যদি এ বুলি লিখোঁ ax স্কুৱেৰ a মানে 1 হ'ব bx b 0 হ'ব আৰু c 0 হৈ যাব। এইটো এটা দ্বিঘাত সমীকৰণ। এতিয়া অন্য প্ৰকাৰ যদি আমি চাওঁ যেনিবা ax স্কুৱেৰ ইকুৱেল টু দ্বিঘাত সমীকৰণ হ'ব। এইটো এটা দ্বিঘাত সমীকৰণ। কিয় এইটো এটা লিখিব পাৰিনে দিছ ইমপ্লাইজ ডেট ax স্কুৱেৰ প্লাছ 0x প্লাছ 0 ইকুৱেল টু 0। সেইখন পৰি গ'ল ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 হৈছেনে? ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 এই দ্বিঘাত সমীকৰণ পৰি গ'ল। গতিকে এনেকৈ তোমাৰ দ্বিঘাত সমীকৰণ হ'ব পাৰে। আকৌ নহয় বোলে আমি এতিয়া নিলিখোঁ আমি এনেকৈ লিখিলোঁ যেনিবা এটা বেলেগ ষ্টামত লিখিলোঁ বাৰু 10x স্কুৱেৰ ইকুৱেল টু 0 এইটো দ্বিঘাত সমীকৰণ হ'ব। কিয় 10x স্কুৱেৰ ইকুৱেল টু 0 কিয় দ্বিঘাত সমীকৰণ? চাবা যে 10x স্কুৱেৰ ইকুৱেল টু 10x স্কুৱেৰ প্লাছ 0x প্লাছ 0 ইকুৱেল টু আমি লিখিব পাৰোঁ যে লিখিলোঁ 10x স্কুৱেৰ প্লাছ 0x প্লাছ 0 ইকুৱেল টু 0 লিখিব পাৰোঁ। চোৱা এতিয়া 10x স্কুৱেৰ আছে এতিয়া তোমাৰ কি হ'ব ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0। ইয়াত a হ'ব 10 আৰু b হ'ব 0 আৰু c হ'ব 0। এনেধৰণৰ ৰাখিব পৰা হয় দ্বিঘাত সমীকৰণ কোৱা হয় দ্বিঘাত সমীকৰণ। এতিয়া আমি দ্বিঘাত সমীকৰণ কেনেকৈ সমাধান কৰি চাই ল'ম বাৰু। ইয়াক সমাধান কৰাৰ তিনিটা পদ্ধতি আছে। এটা হ'ল উৎপাদক বিশ্লেষণ পদ্ধতি। দ্বিঘাত সমীকৰণ তিনি ধৰণে সমাধান কৰিব পাৰি। এটা হৈছে উৎপাদক বিশ্লেষণ পদ্ধতি। 2 নম্বৰ হৈছে কি এইটো এটা আজিকালি নামটো সলাইছে এইটো কোৱা হয় বৰ্গ সম্পূৰণ পদ্ধতি। আৰু 3 নম্বৰ আছে কি এইটো এটা সূত্ৰৰ সহায়ত এটা দ্বিঘাত সমীকৰণৰ সূত্ৰ আহে এতিয়া আমি সূত্ৰৰ সহায়তো সৰল কৰিব পাৰোঁ। এতিয়া প্ৰথমতে যিটো আমাৰ সহজতে হয় এইটো সহজটো হৈছে উৎপাদক বিশ্লেষণ পদ্ধতি। আমি চেক কৰি চাওঁ উৎপাদক বিশ্লেষণ পদ্ধতিত কেনেকৈ সমাধান কৰে। তো মন দিবা 3টা নিয়ম সমাধান কৰিব পাৰি। এটা হ'ল উৎপাদক বিশ্লেষণ পদ্ধতি, আনটো হ'ল বৰ্গ সম্পূৰণ পদ্ধতি আৰু তৃতীয়টো হৈছে সূত্ৰৰ সহায়ত। এটা কথা হ'ল কি পৰীক্ষাত ধৰি দিব যে যদিহে কয় ইয়াক উৎপাদক বিশ্লেষণ পদ্ধতিত সমাধান কৰা তেতিয়া এই নিয়ম কৰিব লাগিব। আৰু যদি কয় সমীকৰণটো বৰ্গ সম্পূৰণ পদ্ধতিত সমাধান কৰা তেতিয়া এই নিয়ম কৰিব লাগিব। আৰু যদি সূত্ৰ সহায়ত কয় এই নিয়ম কৰিব লাগিব। এতিয়া এটা সৰু চাই উদাহৰণ দি চাওঁ। ধৰা হ'ল
এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 6 ইকুৱেল টু 0 এতিয়া এইটো আমি কি কৰিব সৰণ কৰিব লাগিব এতিয়া কি আছে এক্স স্কুৱেৰ প্লাছ 5x প্লাছ 6 ইকুৱেল টু 0 তে এইটো আমি যদি বামপক্ষ চাওঁ এইটো ধুনীয়াকৈ উত্তৰ বিচাৰণ কৰিব পাৰি কেনেকৈ উত্তৰ কৰি চাম বাৰু দিছ ইমপ্লাইজ এট এক্স স্কুৱেৰ মাইনাছ 5টো এটা লিখিব পাৰিনে 3 প্লাছ 2 ইনটু এক্স প্লাছ 6 ইকুৱেল টু 0 কিয়নো এতিয়া তোমাৰ মন দিবা আগৰ চাই ল'বা এক্স স্কুৱেৰৰ শক্তি কিমান আছে 1 আছে আৰু ধ্ৰুৱপদ আছে 6 এতিয়া 6 আৰু 1 পূৰণ কৰি দিয়া তোমাৰ কি হ'ব 6 গুণ তোমাৰ 6 হ'ল এতিয়া এই যে উত্তৰটি বিচাৰি উলিয়াইছা 6 উত্তৰটো 6 আৰু 1 এই উত্তৰটো এনেকুৱা হ'ব লাগিব যিটা তুমি উত্তৰক বিচাৰি উলিয়াবা সেই পূৰণফলটো সিহঁতৰ যোগফল বা বিফল কিব লাগিব মাজৰ যিটো একাটো ৰাখি এক্সট্ৰা সহগটো সমান হ'ব লাগিব অৰ্থাৎ কি হ'ব লাগিব 6 গুণ 6 হয় 6 একে 7 বা 6 গ'লে 5 হ'ব লাগিব মিলিব লাগিব কিন্তু আমি দেখাব যে যদি আমি 6 বিয়োগ 1 সমান 5 কৰি দিওঁ দুটা মানে হ'লে নাহিব গতিকে আমাৰ অন্য কি উপায় আছে 6 মানে কিমান 2 গুণ 3 2 3 গুণ 6 তেতিয়া 6 2 আৰু 3 যোগ কৰিলে কি হ'ব 5 হ'ব ইয়াৰ পাছত কি লিখিলোঁ 3 আৰু 2 2 প্লাছ 6 লিখিলোঁ এতিয়া এটা লিখিব পাৰিনে এক্স স্কুৱেৰ মাইনাছ 5x আছে মাইনাছ টুৱাইছ এক্স প্লাছ 6 ইকুৱেল টু 0 হৈ গ'ল পুৰা বিচাৰখন এতিয়া কেনেকৈ কম এতিয়া এক্সাম্পল আছে এক্স চিম্বল আছে ইয়াত দুটা এক্স আছে গতিকে এটা এক্স কমন ল'ব নহ'লে এক্স মাইনাছ 3 হৈ গ'ল ইয়াত 2 কমন ল'ব 2x প্লাছ কি হ'ব মাইনাছ 3 ইকুৱেল টু 0 চ' মাইনাছ প্লাছ নহয় গতিকে এক্স মাইনাছ 3 মাইনাছ 2 ইনটু এক্স মাইনাছ 3 ইকুৱেল টু 0 এতিয়া আমাৰ দুটা কি কোন আহিব এক্স মাইনাছ 3 দুটা কোন লৈ আহা যে এক্স মাইনাছ 3 দুটা কোন লৈ আহিব দুটাৰ পৰা এক্স মাইনাছ 3 লৈ অহাৰ পিছত ইয়াতে কিমান থাকিলে এক্স থাকিল এক্স মাইনাছ 2 ইকুৱেল টু 0 এইখিনি আমাৰ কি আছে আকৌ কৈছোঁ এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 6 ইকুৱেল টু 0 এতিয়া এক্স স্কুৱেৰ মাইনাছ 5টো কি কৰিলোঁ 3 গুণ 6 3 দিয়ে 5 আমি এই গুচি আহিলোঁ 3 গুণ 6 3 দিয়ে 5 5ৰ কাৰণে কি লিখিলোঁ 3 প্লাছ 2x লিখিলোঁ এতিয়া ব্ৰেক কৰি বিতৰণ বিধি বুলি কয় বা ইংৰাজীত কয় ডিষ্ট্ৰিবিউটিভ ল আমি ভগাই দিওঁ কি হ'ব এক্স ইনটু 3x আৰু 2 ইনটু এক্স টুৱাইছ এক্স চাৰি চিনটো কি হ'ব প্লাছে মাইনাছে মাইনাছ টুৱাইছ এক্স প্লাছ 6 হৈ গ'ল এতিয়া এক্স স্কুৱেৰ মাইনাছ 5x মাইনাছ টুৱাইছ এক্স হৈ গ'ল তেতিয়া ডাবল আহিছিলোঁ এক্সটো আছে এটা এক্স কমন ল'ব এক্স মাইনাছ 3 মাইনাছ 2 ইনটু এক্স মাইনাছ 3 ইকুৱেল টু 0 এবাৰ কি হ'ব এক্স মাইনাছ 3 হ'ল ইনটু এক্স মাইনাছ 2 ইকুৱেল টু 0 এতিয়া কি হ'ল দুটা সংখ্যাৰ পূৰণফল 0 এতিয়া কেতিয়া দুটা সংখ্যাৰ পূৰণফল 0 হ'ব সম্ভৱ নহয় গতিকে যদি আমাৰ কি হ'ব লাগিব যদি দুটা সংখ্যাৰ পূৰণফল 0 হয় তেনেহ'লে সিহঁতৰ এটা যিকোনো 0 হ'ব লাগিব মানে কি হ'ব লাগিব আইদাৰ এক্স মাইনাছ 3 ইকুৱেল টু 0 অৰ কি হ'ব লাগিব এক্স মাইনাছ 2 ইকুৱেল টু 0 that this implies that x minus 3 equal to 0 ইয়াৰ পৰা x কিমান হ'ব 3 আৰু ইয়াৰ পৰা তোমাৰ কি হ'ব x equal to 2 অৰ্থাৎ তোমাৰ কি হ'ব এতিয়া এটাকে তোমাৰ কি হ'ব এতিয়া নিৰ্ণয় সমাধান কি হ'ব এতিয়া 3 আৰু 2 হ'ব এইটো হ'ল তোমাৰ উত্তৰ বিশ্লেষণ পদ্ধতি সৰল কৰা নিয়ম আজিলৈ ইমানতে এৰিছোঁ বাৰু পৰৱৰ্তী ক্লাছত আকৌ উত্তৰ বিশ্লেষণ সম্বন্ধে আলোচনা কৰা হ'ব ধন্যবাদ